নমস্কাৰ। আজি পুৱাই ভাত খাব একদমেই মন নগ'ল, সেইবাবে পাস্তা বনাব লৈছোঁ এতিয়া। তাৰপিছত সেয়া খাই লৈ ক্লাছলৈ বুলি ওলাই দিলোঁ। আৰু আজি বাছখন ইমানেই বেছি ৰখি আহিছে। মই ভাবিছিলোঁ আজি ক্লাছত টাইমত গৈয়ে নাপাম চাগে। বাছৰ পৰা জল্দিকৈ নামিলোঁ আৰু ক্লাছ হৈ আছে 3rd ফ্ল'ৰত। সেইকাৰণে চিৰি এৰি মই আজি লিফ্টেলৈ গ'লোগৈ। আৰু গৈ কি দেখিলোঁ জানেনে? এয়া চাওক, এটা ষ্টুডেণ্টো অহা নাই। ক্লাছ পাতি শেষ কৰি মই চিধা ৰুম আহিলোহি। আৰু আজি আহোঁতে মাংস অকণমান লৈ আহিছোঁ, কিবা ভালকৈ বনাই খাওঁ বুলি। যিহেতু ৰাতিপুৱা পাস্তাই খাই গ'লোঁ আৰু একো তেনেকৈ খোৱাও নহ'ল। এয়া মই মেৰিনেট কৰি থৈছোঁ। আৰু এইপিনে চাউলখিনিও ধুই পখালি ঠিক কৰি ল'লোঁ। আৰু আজি এটা স্পেচিয়েল বস্তু বনাইছোঁ, মানে মই খাই ভাল পাওঁ। এয়া হ'ল ৰাইতা, দৈত অকণমান, বেছিকৈ চেনি, অকণমান নিমখ, আৰু ইয়াতে মই পিঁয়াজ আৰু জলকীয়া, কেঁচা জলকীয়া দিছোঁ। বাকী গাজৰ, তিয়ঁহ তেনেকৈও দিব পাৰি। মোৰ লগত বাকী বস্তু নাছিল কাৰণে এনেকৈ চিম্পলকৈ বনাই লৈছোঁ। এনেকৈ খায়ো খুব ভাল লাগে। বাৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ চাই ভাল পালে।